160 লৈ যাব পাৰিব আমাৰ ইয়াত কোনো গাড়ী ইছ্যু নাই মাৰ খোৱা প্ৰত্যেক গাড়ী যিকেইটা গাড়ী ভিডিঅ' বনাই আছে প্ৰত্যেক গাড়ীত আপুনি যদি কোৱেশ্চন কৰে কাৰোবাক যদি কমাৰ্চিয়েল ইউজৰ কাৰণে লাগে এইখন লৈ যাব পাৰিব আপুনি ভিডিঅ' ইমান কষ্ট কৰি কৰাৰ কাৰণে মইতো অলৰেডি আপোনাৰ দাম কমাই 380 দি দিম আপুনি এইখনো কওক খুলি দেখাই দিব লাগে মই দেখাই দিম 140 ইনক্লুডিং ট্ৰান্সফাৰ দি দিম 240 লৈ যাব পাৰিব এইখনৰ ক্ষেত্ৰত অন টেবুলত মই কিবা এটা চাই দিম 480 দি দিম S10 এখন আপোনাৰ টায়াৰ আছে আপোনাৰ 90% বিট আছে যি টাচ থাকে আপোনাৰ ভিডিঅ'ত আমি আপোনাৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো ষ্টিৰিং কণ্ট্ৰলাৰ 290 লৈ যাব পাৰিব 260 লৈ যাব পাৰিব এখন গাড়ী কয় আপুনি খুলি দেখাই দিব লাগে এই দেখাই দিছোঁ চাওক কোম্পানী সিল 235 দি দিম 290 দি দিম 230 বিচাৰি আছোঁ 160 লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই বহুত সুখী কাৰণ আজি মই বহুত দিন মূৰত আপোনালোকৰ ৰিকুৱেষ্টত লৈ আহিছোঁ য'ত মই ইউটিউবত প্ৰথম জাৰ্ণি ভৰি দিছিলোঁ যোনটো ডিলাৰৰ পৰা মই আজি এইখিনি 10K ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ আৰু সেই ডিলাৰতে আপোনালোকৰ অনুৰোধত আৰু আহিছোঁ আৰু সেই ডিলাৰটো আপোনালোকে গম পায় সেইখন হৈছে আপোনাৰ SR কাৰ বজাৰ এইটো চাব পাৰে আজি ভিডিঅ'টো সাংঘাতিক ধৰণৰ ভিডিঅ' হ'ব আপোনালোকৰ মন পচন্দৰ যোনটো ডিলাৰ আছিলে আপোনালোকে কয় SR কাৰ বজাৰ আজি মই SR কাৰ বজাৰ ষ্টক লৈ আহিছোঁ আপোনালোকে চাই লওক কিমান ষ্টক আছে আৰু মেইন কথাটো হৈছে আপোনালোকে ইয়াত গম পায় ইয়াত ফিক্স প্ৰাইচ থাকে এক্সচেঞ্জ ৰিফাইনেন্সৰ কথা আমি দাদাৰ লগত জানিম আৰু এই ডিলাৰৰ স্বত্বাধিকাৰী দাদা যোনটো আমাৰ চাহিল দা আছে ভিতৰত তাত গৈ আমি কথা পাতিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰিব ভাল গাড়ী আছে চাই লওক বহুত গাড়ী আছে সকলোখিনি গাড়ী আপডেট দিব চেষ্টা কৰিম তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি থাকিব এতিয়া প্ৰায়ে SR কাৰ বজাৰৰ ভিডিঅ' এই চেনেলত আহি থাকিব আৰু 2 নম্বৰ কথাটো হৈছে আপোনালোকে SR কাৰ বজাৰৰ এই চাই লওক বেনাৰটো চাই লওক আৰু ইয়াৰ এড্ৰেছটো যদি আপোনালোকে বৰঘাট বাইপাছ ফালৰ পৰা আহে এবাৰ কেমেৰাটো ঘূৰাই দিব চেষ্টা কৰিছোঁ মাত্ৰ 1-1.5 কিলোমিটাৰ আহি পেলাই আপোনালোকে ৰাইট ছাইডে পাব আৰু যদি আপুনি টাউনৰ ফালৰ পৰা আহে তেন্তে 2 কিলোমিটাৰমান আহি পেলাই আপোনালোকে লেফ্ট ছাইডে পাব SR কাৰ বজাৰ তেন্তে আহক আমি ভিতৰলৈ যাওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাব স্কিপ নকৰিব আৰু আমি দাদা আছে দাদাৰ লগত কথা পাতিম আৰু সকলো ষ্টকখিনি জানিম তেন্তে আহক আমি ভিতৰলৈ যাওঁ এতিয়া আমি ভিতৰত আহিছোঁ আৰু ভিতৰত দেখা পাইছে বহুত দিন মূৰত আহিলোঁ আমাৰ লগত আছে ডিলাৰ স্বত্বাধিকাৰী চাহিল দা নমস্কাৰ ভালে আছে পোনপ্ৰথমে বহুত ভাল লাগিলে ইয়াত আহিলোঁ আজি 10K কৈছিলোঁ যে 10K স্পেচিয়েল কামিং চুন মানে 10K স্পেচিয়েল কামিং চুন মানে কৈছিলোঁ SR কাৰ বজাৰ ভিডিঅ' আহি আছে আহিলোঁ দাদাক মই ক'লোঁ দাদাই মাতিলে আহিলোঁ পোনপ্ৰথমে দাদা আপোনাক বহুত ধন্যবাদ জনালোঁ কাৰণ আপোনাৰ ভিডিঅ' প্ৰথম দিয়ে মই আজি এইখিনি সক্ষম হৈছোঁ নাই ঠিক আছে কষ্ট কৰা উন্নতি কৰা আপুনি মোৰ ভিউৱাৰ্ছসকলক কি ক'ব বিচাৰে কি আৰু ভাল গাড়ী নিজে চাই চিন্তি ল'ব লাগে অ'কে আৰু আজিকালিতো আপোনাৰ বহুত নিউজ ওলাইছে আপোনাৰ ধৰক গাড়ীবিলাক আপোনাৰ ধৰক মাৰ খোৱা মিটাৰ টেম্পাৰিং এনেকুৱা ধৰণৰ বহুত নিউজ ওলাইছে সেইকাৰণে নিজে আপোনাৰ চাই চিন্তি ল'লে হ'ল আৰু আপোনাৰ ময়ো আজি দেখাই দিম যে আপোনাৰ ভিউৱাৰ্ছখিনিয়ে যে ঠগ নাখায় যে মাৰ খোৱা গাড়ী এখন ক'ব পৰা মই কোনো ডিলাৰৰ মই কথা ক'ব যোৱা নাই চব ডিলাৰটো ভাল গাড়ীয়ে ৰাখে তাৰ মাজতো কাৰোবাৰ কিবা ভুল হৈ যায় সেইটো একো ডাঙৰ কথা নহয় এটা কথা হ'ল তাৰ মাজতো আপোনাৰ চাই চিন্তি নিজে ল'ব লাগে আপোনাৰতো কাম হ'ল ভিডিঅ' বনোৱা কাষ্টমাৰক জনোৱা যে অমুক ডিলাৰত কমত পায় গাড়ী কিন্তু তাৰ মাজতো আপুনি আজি এটা মেছেজো দি দিয়ক যে গাড়ীবিলাক কেনেকৈ চাই চিন্তি ল'ব লাগে সেইটো মই গাড়ীবিলাক যেতিয়া ৱাকাৰ আৰাউণ্ড দেখাই থাকিম তাৰ মাজতে আপোনাক মই গাড়ীৰ বিষয়ে স্ক্ৰীনৰ ওপৰত মই কৈ দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যেনেকৈ এনেকৈ আপডেট পায় দাদা এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জো হ'ব ৰিফাইনেন্স হ'ব ৰিফাইনেন্সটো আপোনাৰ চাওক বহুতে কয় 1 লাখ টকাত গাড়ী আপোনাৰ দি দিম
ডাউন পে'মেণ্টত দি দিম, বহুতে কয় আপোনাৰ 50,000 টকা ডাউন পে'মেণ্টত দি দিম, তেনেকুৱা টাইপৰ একো কথা নহয়। এতিয়া গাড়ী তেওঁৰ ফাইলটো চাই পেলাই ফাইনেন্সে কি দিব পাৰে কি নাই সেইটো আমি স্পটত আমি জনাই দিম। এতিয়া ধৰক 5 লাখ টকা গাড়ীখন 1 লাখ টকা ডাউন পে'মেণ্ট এইটো পচিবল নহয়, হয় নহয়? এতিয়া বহুত ভিডিঅ' মানুহবিলাকে আহে আমাৰ তাত যে 1 লাখ টকাত আপোনালোকে বেলেগে দি আছে, এইটো কেনেকৈ দি আছে আমি ক'ব নোৱাৰোঁ। কিন্তু 1 লাখ টকা যদি দিব পৰা অৱস্থাটো থাকে, গভৰ্ণমেণ্ট ছাৰ্ভিচ থাকে, সেইটো স্পটত দি দিয়া যাব। সেইকাৰণে আপোনাৰ প্ৰথম ফাইলটো লৈ আহিলে হ'ল, লৈ আহি পেলাই যেতিয়া আমি ফাইলটো লগিং কৰিম তেতিয়া যোনটো আপোনাৰ ৰিজাল্ট ওলায় তাৰ মতে আপোনাৰ 3 দিনত গাড়ী ডেলিভাৰী দিয়া হ'ব, ফাইনেন্স হৈ যাব। আৰু মই নাথাকা অৱস্থাত মোৰ দাদা থাকিব, দাদা আৰু মোৰ হয় চাম্বে আলম, মোৰ দাদাও থাকিব। মই নাথাকা অৱস্থাত মোৰ দাদাৰ লগতো কথা পাতি লৈ হ'ল, আমাৰ মেনেজাৰো আছে, বাকী দাদাৰ লগতো কথা পাতি লৈ হ'ল। আৰু বাকী আপোনাৰ আমাৰ 1.5 লাখৰ পৰা ষ্টাৰ্ট আছে ভিডিঅ' গাড়ী 1.5 লাখৰ পৰা আপোনাৰ ষ্টাৰ্ট আছে গাড়ী। আৰু আপোনাৰ যদি আপুনি এড্ৰেছটো মই কৈ দিওঁ, যদি নগাঁও টাউনৰ পৰা আহে আপোনাৰ 2টা পেট্ৰল পাম্প পাৰ হৈ লেফ্ট ছাইডে আপোনাৰ এছ আৰ কাৰ বজাৰ, আৰু যদি আপুনি বাইপাছৰ পৰা আহে 1 কিলোমিটাৰ চকটোৰ পৰা ফ্লাইঅভাৰৰ পৰা 1 কিলোমিটাৰ নগাঁৱলৈ এণ্ট্ৰি কৰিলে ৰাইট ছাইডে আপোনাৰ এছ আৰ কাৰ বজাৰ, আৰু গুগলৰ লোকেশ্যন আছে। আৰু যদি অলপ দূৰৰ মানুহ হয় ফোন কৰিলে হ'ল, আমাৰ মানুহ আমি পঠাই দিম। স্কেন নাম্বাৰ আহি আছে, নাম্বাৰ আপুনি স্কেনত পাবই, ইমানখিনিয়ে। আৰু ডকুমেণ্টেশ্যন ইনক্লুডিং দিয়ে, ডকুমেণ্টছ ইনক্লুডিং চাওক, ট্ৰেন্সফাৰ আমাৰ ইনক্লুডিং থাকে, GST আৰু ট্ৰেন্সফাৰ আমাৰ ইনক্লুডিং থাকে প্ৰত্যেক গাড়ীত। আৰু আপোনাৰ ফাইনেন্সো এভেইলেবল হৈ যায়, ফাইনেন্স আপোনাৰ 3 ডেজৰ ভিতৰত আমি গাড়ী ডেলিভাৰী দি দিওঁ। আৰু লোকেল কাষ্টমাৰ হ'লেতো আপোনাৰ 2 দিনত গাড়ী ডেলিভাৰী দি দিয়া হয়, ইমানখিনিয়ে। আমি বেছি দেৰি নকৰোঁ, আমি গাড়ী চাব যাওঁ। হয় হয়, গাড়ী যিখিনি আমাৰ বৰ্তমান ষ্টকত আছে সেইখিনি আমাৰ দেখাই আছোঁ। বাকী গাড়ী আপোনাৰ ছাৰ্ভিচিঙতো গৈছে, আৰু ইয়াত বৰ্তমান যিখিনি ষ্টকত আছে মই এইখিনি গোটেইখিনি আপোনাক দেখাই দিওঁ। গাড়ী আপোনাৰ এইখন আপোনাৰ ইয়ন আপোনাৰ 2012 হয়, টায়াৰ আপোনাৰ 60% বিট আছে আৰু 80% অৰিজিনেল পেইণ্টত আছে। এইখন ইয়ন আপোনাৰ 160 লৈ যাব পাৰিব, 160 লৈ যাব পাৰিব, 160ত আপোনাৰ ইয়ন দিম ইনক্লুডিং ট্ৰেন্সফাৰ। গাড়ী ফাইনেল প্ৰাইচ, আৰু গাড়ীখন আপুনি বেক চাইডটো দেখাব পাৰে, গাড়ীখন ধুনীয়া হৈ আছে। ইয়ন 2012 হয়, এইখন আপোনাৰ ইনক্লুডিং ট্ৰেন্সফাৰ লৈ পেলাই আপোনাৰ 160 দি দিয়া হ'ব। মাৰ খোৱা আমাৰ একো নহয়, আপুনি চাই লওক, আপোনাক মই দেখাই দিওঁ। আমাৰ ইয়াত কোনো গাড়ী ইছ্যু নাই মাৰ খোৱা। এই দেখিছেনে কোম্পানী, এই কোম্পানীৰ ৰিপিট দেখিছে নহয়, আমাৰ ইয়াত কোনো এফ্ৰন চাওক যি চাওক একো আপুনি প্ৰব্লেম ইছ্যু নাপায়। আপুনি প্ৰত্যেক গাড়ী যিকেইটা গাড়ী ভিডিঅ' বনাই আছে প্ৰত্যেক গাড়ীত আপুনি যদি কুৱেশ্যন কৰে যেন আপোনাৰ মাৰ খোৱা হয় নেকি, কিন্তু আপুনি প্ৰত্যেকত আপোনাক মই খুলি দেখাই দিব পাৰিম, এইটো মোৰ গেৰাণ্টি আছে। অ'কে, নেক্সট এটা হওক। নেক্সট আপোনাৰ এইখন মই অলপ শ্বৰ্ট বনাই আছোঁ আপোনাৰ ভিডিঅ'টো। নেক্সট এইখন আপোনাৰ ইটিঅছ হয়, 2012 লাষ্টৰ হয়। এইখন ইটিঅছ আপোনাৰ AC পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ড', আফটাৰ মাৰ্কেট টাচ স্ক্ৰীণ লাগি আছে, টাচ স্ক্ৰীণ লাগি আছে। এখন ডিজেল ভাৰ্চন হয়, কাৰোবাক যদি কমাৰ্চিয়েল ইউজৰ কাৰণে লাগে এইখন লৈ যাব পাৰিব। আপোনাৰ 230 দি দিম, 230 ইটিঅছ ডিজেল ভাৰ্চন লৈ যাব পাৰিব, ফিক্সড প্ৰাইচ। আৰু তাৰমানে আপুনি ভিডিঅ' ইমান কষ্ট কৰি কৰাৰ কাৰণে মইতো অলৰেডি আপোনাৰ দাম কমাই গৈছোঁ আৰু কাষ্টমাৰ আহিলে মোক সেইটোৱে পাব। তাৰমানে ইনক্লুডিং ট্ৰেন্সফাৰ GST আমাৰ থাকেতো। আৰু এইখন আপোনাৰ SUV 500, এইখন WA টপ মডেল হয়, এইখন লৈ যাব পাৰিব 380 দি দিম, 380 টপ মডেল SUV 500 মই দি আছোঁ, মাৰ্কেট ট্ৰাই কৰি লওক। কোনো মাৰ খোৱা, কোনো ইঞ্জিন খোলা গাড়ী নহয়, যি গাড়ী পাব জেনুইন পাব। আপুনি এইখনো কওক খুলি দেখাই দিব লাগে, মই দেখাই দিম। নেক্সট আপোনাৰ এইখন ৰিচ হয়, পেট্ৰল ভাৰ্চন হয়, 2012 হয়, 2011 হয়। এইখন আপোনাৰ AC পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ড', এইখন VXI মডেল হয়। এইখন আপোনাৰ যদি লৈ যায় 140 ইনক্লুডিং ট্ৰেন্সফাৰ দি দিম, 140 দি দিম। VXI ৰিচ 140 দি দিম। নেক্সট আপোনাৰ এইখন ZXI হয়, A ষ্টাৰ হয়, এইপিনে হওক। আফটাৰ মাৰ্কেট আপোনাৰ নহয়, কোম্পানী ফিটেড আপোনাৰ এলই লাগি আছে। ইণ্টেৰিয়ৰটো চাই লওক গাড়ীখনৰ, বহুত ৱেল কণ্ডিশ্যন হৈ আছে, দেখিছে। এখন গাড়ী আপোনাৰ লৈ যাব পাৰিব 225ত দি দিম ইনক্লুডিং ট্ৰেন্সফাৰ আৰু GST 225ত দি দিম, 225ত A ষ্টাৰ। গাড়ী বহুত টাইট গাড়ী হয়, গোটেই গাড়ী চিল হয়। আৰু আপোনাৰ নেক্সট আপোনাৰ আছে হণ্ডা ইমেজ পেট্ৰল ভাৰ্চনৰ, যদি কাৰোবাক চিডানৰ ভিতৰত লাগে, ছুইফ্ট ডিজাৰ লেভেলৰ গাড়ী হয়, হণ্ডা ইমেজ পেট্ৰল ভাৰ্চন হয়, গাড়ী বহুত ধুনীয়া হৈ আছে। এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব, আপোনাৰ ভিউৱাৰ্ছে লৈ যাব পাৰিব
240 ইনক্লুডিং ট্ৰান্সফাৰ লৈ যাব পাৰিব 240 পেট্ৰল ভাৰ্চন হয় নেক্সট এইখন আপোনাৰ গ' হয় ডাষ্টন গ' হয় এইখন আপোনাৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো গোটেইখিনি ফিচাৰ আছে গাড়ী বহুত ধুনীয়া হৈ আছে 5 সিটাৰ নহয় এখন 4 সিটাৰ হয় 4 সিটাৰ হয় আপুনি বেক সাইডটো এবাৰ দেখাই দিয়ক গাড়ী বহুত ধুনীয়া হৈ আছে এখন 2017 লাষ্টৰ গাড়ী হয় এখন লৈ যাব পাৰিব 240 লৈ যাব পাৰিব 240 গাড়ী বহুত ধুনীয়া হৈছে লৈ যাব পাৰিব নেক্সট আপোনাৰ এখন 2016 লাষ্টৰ হয় এখন আপোনাৰ কুইট হয় এখন কুইট আপোনাৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে এখন আপোনাৰ 80% অৰিজিনেল পেইণ্টত আছে টায়াৰ আছে আপোনাৰ 60% এখন লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ লৈ পেলাই 240 বিচাৰি আছোঁ আমি এইখনৰ ক্ষেত্ৰত অন টেবুলত মই কিবা এটা চাই দিম এইখনৰ ক্ষেত্ৰত আৰু নেক্সট আছে আপোনাৰ এইখন ভিটা বিজাৰ হয় ডিজেল ভাৰ্চন হয় এখন আপোনাৰ ভিটা বিজাৰ হয় এখন আপোনাৰ 480 দি দিম 480 দি দিম এখন আপোনাৰ 60% অৰিজিনেল পেইণ্টত আছে বাকী টাচ আপ আছে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে জেনুইন কোৱা আছে আৰু স্ক্ৰিন টাচ লাগি আছে আফটাৰ মাৰ্কেট আপোনাৰ লাগি আছে স্ক্ৰিন টাচ চিট কভাৰো বহুত ধুনীয়া লাগি আছে গাড়ী বহুত ধুনীয়া সিল ইঞ্জিন আছে আপোনাৰ এখন 480 দি দিম ইনক্লুডিং ট্ৰান্সফাৰ মাৰ্কেট ট্ৰাই কৰি লওক নেক্সট আপোনাৰ এখন হয় S10 হয় S10 2016 হয় S10 এখন আপোনাৰ টায়াৰ আছে আপোনাৰ 90% বিট আছে এইটো ভিতৰত বেক সাইডৰ লুকছটো দেখাই দিও গাড়ীখনৰ এখন যদি কেছত হয় 750 লৈ যাব পাৰিব আৰু ফাইনেন্সত হলে আপোনাৰ 780 মানত আহি যাব ফাইনেন্সত ললে 30,000 ডিফাৰেন্স থাকিব 30,000 ডিফাৰেন্স থাকিব সেইটো খোলাখুলিকৈ কৈ দিছোঁ আমি ফিক্স কৰি দিয়া নাই আৰু ফাইনেন্সৰ ক্ষেত্ৰত এইখনত আপোনাৰ S10 হয় গাড়ী বহুত ধুনীয়া হৈ আছে হ'ল নেক্সট এখন আপোনাৰ ইনোভা হয় বেকৰ পৰা দেখাওক এখন ইনোভা হয় 2000 আপোনাৰ 15 হয় AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো আফটাৰ মাৰ্কেট এলয় লগা আছে গাড়ী বহুত ধুনীয়া হয় 15 মডেলৰ হয় গাড়ী ফ্ৰণ্টটো দেখাই দিয়ক গাড়ীখন লেতেৰা হৈ আছে সোমাইছে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 570 ইনক্লুডিং ট্ৰান্সফাৰ লৈ যাব পাৰিব 570 ইনক্লুডিং ট্ৰান্সফাৰ বাকী এখন আছে আপোনাৰ গ্ৰেণ্ড আইডেন 2017 লাষ্টৰ হয় স্পৰ্টছ মডেল হয় এখন নিউ লুকছখন হয় এখন যদি আপোনালোকে লৈ কোনোবা কাষ্টমাৰ আহে আপোনাৰ কেছত যদি হয় আপোনাৰ 385 লৈ যাব পাৰিব 385 লৈ যাব পাৰিব 2017 লাষ্টৰ হয় লাষ্টৰ স্পৰ্টছ মডেল হয় গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ী আপোনাৰ টায়াৰ আছে 80% গাড়ী ৰং আপোনাৰ 70-80% অৰিজিনেল পেইণ্টত আছে বাকী টাচ আছে যি টাচ থাকে আপোনাৰ ভিডিঅ'ত আমি আপোনাৰ বুলি নহয় যোনে আমাৰ ইয়াত ভিডিঅ' কৰিব আহে আমি সঁচা কথাটো কৈ দিওঁ নেক্সট আছে আপোনাৰ টাটা টিগৰ হয় এখন 2019 মডেল হয় এখন 370 লৈ যাব পাৰিব 370 লৈ যাব পাৰিব পেট্ৰল ভাৰ্চন হয় সন্মুখৰ ভিউটো দেখাই দিয়ক ফ্ৰণ্টৰ পৰা দেখাই দিয়ক নেক্সট হ'ল এখন i20 হয় 2016 মডেল হয় এখনত আপোনাৰ গোটেইখিনি ফিচাৰ্ছ লাগি আছে কোম্পানী আপোনাৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো ষ্টেৰিং কণ্ট্ৰলাৰ গোটেইখিনি আছে কোম্পানী মিউজিক চিষ্টেম আছে গাড়ী বাম্পাৰ টাচ আছে এখন আহিব আপোনাৰ 380 দি দিম 380 দি দিম i20 গাড়ী চাওক আপোনাৰ এবাৰ ৱাক আৰাউণ্ড দেখাই দিয়ক নেক্সট এখন আপোনাৰ দেখাই আছোঁ আপোনাৰ জেছ টাটাৰ এলয় আপোনাৰ কোম্পানী ফিটেড লগা আছে টপ মডেলখন হয় গাড়ী বহুত ধুনীয়া হৈ আছে এখন আপোনাৰ 310 লৈ যাব পাৰিব 310 লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ নেক্সট আপোনাৰ এখন ছুইফ্ট ডিজাৰ হয় VXI হয় এখন AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো এখন আপোনাৰ 480 লৈ যাব পাৰিব 480 আহক আৰু দেখাই আছোঁ নেক্সট আপোনাৰ এখন 14 লাষ্টৰ ৱেগনাৰ হয় VXI হয় আপোনাৰ গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ীখনত আপোনাৰ 90% অৰিজিনেল পেইণ্টত আছে জেনুইন চলা আছে 80,000 মান জেনুইন চলা আছে আপোনাৰ গাড়ী চাই লওক কোনো মাৰ্চৰ খোৱা নাই গাড়ী ধুনীয়া হৈ আছে বেকটো দেখাই দিয়ক এখন VXI হয়
এখন আপোনাৰ 290 লৈ যাব পাৰিব 290 আপোনাৰ ৱেগনাৰ লৈ যাব পাৰিব আহক নেক্সট এখন আপোনাৰ ইটিঅছ লিভা 2014 লাষ্টৰ হয় পেট্ৰল ভাৰ্জন হয় এখন আপোনাৰ 260 লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ 260 ইনক্লুডিং ট্ৰান্সফাৰ ইটিঅছ লিভা পেট্ৰল ভাৰ্জন হয় গাড়ী বহুত ধুনীয়া পুৰা গাড়ী চিল আছে নেক্সট এখন আপোনাৰ অটোমেটিক আছে হয় অটোমেটিক ৱেগনাৰ আছে এখন আপোনাৰ ৱেগনাৰ 2016 মডেল হয় অটোমেটিক এখন আপোনালোকে লৈ যাব পাৰিব 275 দি দিম মই 2016 মডেলৰ অটোমেটিক গাড়ী ৱেগনাৰ কোনো মাৰ খোৱা নহয় কোনো ইঞ্জিন খোলা নহয় নেক্সট এখন আপোনাৰ গ্ৰেণ্ড আইটেন হয় আফটাৰ মাৰ্কেট এলয় লগা আছে টায়াৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে গাড়ী আপোনাৰ 90% অৰিজিনেল পেইণ্টত আছে বহুত ধুনীয়া হৈ আছে গাড়ী এখন আপোনাৰ 340 আপোনাৰ দি দিম 340 দি দিম 2015 হয় ডাইৰেক্ট ফিক্স প্ৰাইচ আৰু এখন আপোনাৰ আছে গ্ৰেণ্ড আইটেন ৰেড কালাৰত আছে এখন আপোনাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ক এবাৰ এখনো আপোনাৰ 340 দি দিম 340 দি দিম এখনো দি দিম আপোনাৰ এখন আপোনাৰ গাড়ী জেনুইন চলা আছে 70-60 জি আছে 80,000লৈকে চলা গাড়ীও আমাৰ তাত আছে 1 লাখ চলালৈকে গাড়ী আছে কিন্তু আমাৰ কোনো মিটাৰ ডাউন নাই আপুনি যোনখন গাড়ী কয় এখন গাড়ী কয় আপুনি খুলি দেখাই দিব লাগে এই দেখাই দিছোঁ চাওক কোম্পানী চিল কোনো পাল্টি মাৰা গাড়ী নহয় আপুনি এখন কওক খুলি দেখাই দিব লাগে চাওক কোম্পানী চিল দেখিছে নহয় কোনো আপুনি যোনখন কয় আমি দেখাই দিম আমাৰ ইয়াত মাৰ খোৱা গাড়ী নাই আহক মই দেখাই আছোঁ আপোনাক আৰু আপোনাৰ মাৰুতি ভেন যদি কাৰোবাক লাগে কমাৰ্চিয়েল ইউজ কৰিবলৈ স্কুল ভাড়া মাৰিবলৈ কাৰণে এখন মাৰুতি ভেন আছে 2015 হয় এখন 235 দি দিম নেক্সট এখন আছে আপোনাৰ ডাষ্টাৰ 290 দি দিম এখন আপোনাৰ কোম্পানী ফিটেড এলয় লগা আছে গোটেইখিনি আপোনাৰ টায়াৰ আপোনাৰ 95% টায়াৰ আছে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে 290 দি দিম মাৰ্কেট ট্ৰাই কৰি লওক এখন 7 চিটাৰ আপোনাৰ 230 বিচাৰি আছোঁ অন টেবুলত এখন গাড়ীৰ ক্ষেত্ৰত কমাই দিম এখন আপোনাৰ 230 বিচাৰি আছোঁ 7 চিটাৰ গাড়ী টপ মডেল গাড়ী হয় কিন্তু এলয় কোম্পানী ফিটেড আছে ইনক্লুডিং ট্ৰান্সফাৰ লৈ পেলাই আপোনাৰ 230 আমি বিচাৰি আছোঁ অন টেবুলত এখনৰ ক্ষেত্ৰত কিবা এটা চাই দিম কুইড হয় 2017 হয় গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে জেনুইন চলা গাড়ী হয় 90% অৰিজিনেল পেইণ্টত আছে গাড়ী গোটেইখিনি ফিচাৰ্ছ লাগি আছে এখন আপোনাৰ লাষ্ট লৈ যাব পাৰিব আপোনাৰ 240 লৈ যাব পাৰিব কুইড ইনক্লুডিং ট্ৰান্সফাৰ এখন ইয়ন আপোনাৰ 160 লৈ যাব পাৰিব 160 আপোনাৰ ইয়ন এখন 2012 লাষ্টৰ হয় লৈ যাব পাৰিব এইখন আপোনাৰ এইমাত্ৰ সোমাইছে চেণ্ট্ৰ আপোনাৰ 2018 ডিচেম্বৰৰ গাড়ী হয় এখন 8টা মডেল হয় এইখন আপোনাৰ এইমাত্ৰ সোমাইছে এইখনৰ কাম আছে ক্লিন হ'ব তাৰপিছত গাড়ী আপোনাৰ কমপ্লিট দেখুওৱা হ'ব ফ্ৰণ্টৰ পৰা চাই লওক গাড়ী বহুত ধুনীয়া 90% অৰিজিনেল পেইণ্টত আছে খালি বাম্পাৰ অকণ টাচ আছে এইখন গাড়ী আমাৰ এইমাত্ৰ সোমাইছে এখন গাড়ী যদি লৈ যায় আপোনাৰ 395ত ইনক্লুডিং ট্ৰান্সফাৰ 8টা মডেল 2019 বুলিয়ে ক'ব পৰা যায় একমাহ কম এইখন আপোনাৰ লৈ যাব পাৰিব 8টা মডেল এতিয়া দেখা পালে আপোনাক সকলোখিনি গাড়ী দেখিবলৈ স্ক্ৰীন নাম্বাৰ আহিছে আপোনাকে কণ্টেক্ট কৰিব আৰু গম পায় এছআৰ কাৰ বজাৰৰ কথা আপোনাকে মাৰ্কেট ট্ৰাই কৰি ল'ব ডিলাৰ ট্ৰাই কৰি ল'ব তাৰপিছত আপোনাকে ইয়াত আহিব আৰু ইয়াত অহাৰ পিছত আপোনাকে গম পায় আৰু আপোনাকে মই জানো আপোনালোকৰ ওপৰত পূৰা বিশ্বাস আছে আপোনাক ইয়াত কল কৰিব জানে ইয়াত গাড়ী যি পায় দাদাই দেখুৱালে চাহিল দাই গোটেইখিনি গাড়ী দেখুৱাইছে ধুনীয়াকৈ দেখাই দিছে আৰু প্ৰাইচটো আপোনালোকক ফিক্স কৰি দিছে আৰু গম পাইছে এইটো এটা ৰিজনেবল প্ৰাইচ হয় তেন্তে আপোনালোকে ইয়াত আহক এছআৰ কাৰ বজাৰ আহক গম পাই স্ক্ৰীন নাম্বাৰ আছে আপোনাকে কণ্টেক্ট কৰক নতুন ষ্টক আপডেট আহিলে আকৌ আহিম আৰু মেইন কথাটো হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ইয়াৰ পিছত আৰু এটা স্পেচিয়েলি ভিডিঅ' আহিব যিটো ভিডিঅ' আপোনালোকে পাব কি যদি আপোনালোকে মাৰ খোৱা গাড়ী যদি আপোনালোকে ভাবে যে এইটো এক্সিডেণ্টেল গাড়ী কোনো আপোনালোকে মেকানিক নব নালাগে নিজে ট্ৰাই কৰিব পাৰিব তো সেইটো আমাৰ এছআৰ কাৰ বজাৰ স্বত্বাধিকাৰী চাহিল দাই দেখাই দিব তো সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ইয়াৰ পিছতে সেই ভিডিঅ'টো আহিব স্পেচিয়েলি এটা গাড়ী লৈ সেইটো দেখুৱাম তো নতুন ষ্টক আপডেট আহিলে আকৌ আহিম এছআৰ কাৰ বজাৰৰ নতুন আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো লাইক কৰিব আৰু আগলৈ আপোনালোকে যিমান পাৰে যদি আমাৰ আত্মস্বজনৰ গাড়ী ল'ব বিচাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় আই অসম